আজি মূলাৰ আচাৰ বনাম বুলি ভাবিছোঁ। মূলাবিলাক মই এনেধৰণৰ সৰু সৰুকৈ কাটি লৈছোঁ, পাতল পাতলকৈ, এনেকুৱা ধৰণে এনেকুৱা পাতল পাতলকৈ কাটি লৈছোঁ। এতিয়া মই এই মূলাবিলাক ধুই ল'ম ভাল ধৰণে। মই পানী লৈছোঁ চৰিয়াটোত, মূলাবোৰ মই ইয়াতে দিছোঁ। যিহেতু মই এই মূলাবোৰ আগতে ধুইছোঁৱে, তথাপিও মই আকৌ এবাৰ ধুই লৈছোঁ। এনেদৰে মই চাফাকৈ ধুই লৈছোঁ। এতিয়া মই এই চৰিয়াটোত এই মূলাবোৰ দি নিমখত তিয়াই থৈ দিম। এনেদৰে মই এদিনৰ কাৰণে নিমখত তিয়াই থৈ দিম। মই জিকাই থৈ দিয়া এই মূলাবিলাক মই ইয়াতে এনেদৰে পানীবিলাক কৰিব দিম। দুইদিনেই হ'ল মই নিমখত জিকাই থৈ দিয়া, যিহেতু অকণমান এইবিলাক নিমখ সোমাওঁতে অলপ দেৰি হ'ল, কাৰণ এইবিলাক নিমখ সিজাৰ দৰে হ'ব লাগিব, নৰম হ'ব লাগিব। এতিয়া নিমখটো গোটেই এই মূলাবিলাকত সোমাই গৈছে, তাৰ কাৰণে এই মূলাবিলাক এনেকুৱা হৈ গৈছে। সম্পূৰ্ণ মূলাবিলাক নিমখত দিওঁতে সম্পূৰ্ণ এইবিলাক নৰম হ'ব লাগিব, যাতে এনেকুৱাকৈ দিলে ভাঙি যায়। এতিয়া মই এইখিনি এখন চালনীত মেলি দিম। এখন চালনী লৈছোঁ, চালনীখনত মই এনেদৰে মূলাবিলাক লৈছোঁ। এনেকুৱাকৈ পাতলকৈ মূলাবিলাক মেলি দিব লাগিব, যাতে ৰ'দত এই মূলাত লাগি থকা, আচাৰটোত লাগি থকা এই পানীবিলাক শুকাই যায়। দুখন চালনীতেই ল'লোঁ, এই পাতল পাতলকৈ এই মূলাবিলাক পাতল পাতল কৰি দিছোঁ দুখন চালনীত লৈ। এইটো বেছিকৈ ৰ'দত দিব নালাগে, এক ৰ'দ দিলেই হৈ যাব। বেছি ৰ'দত দিলে এইবিলাক সম্পূৰ্ণকৈ শুকাই গ'লে, বেছি শুকাই গ'লে তেলবিলাক, মছলা মছলিবিলাক এইবিলাকত সোমাই নাযাব, যাৰ বিনিময়ত আচাৰ খাব ভাল নালাগিব। এতিয়া মই ৰ'দত এইবিলাক মেলি দি আছোঁ। মই ৰ'দত মূলাবিলাক মেলি দিছোঁ টিঙৰ ওপৰত। আজি মই মূলাৰ আচাৰখিনিত ব্যৱহাৰ কৰা মছলাকেইবিধ দেখুৱাইছোঁ। মই মূলাৰ আচাৰত কি কি বস্তু ব্যৱহাৰ কৰিম। এয়া জিৰা, এয়া ধনিয়া গুটি, মিঠি গুটি, পান মছলা, এয়া কালা জিৰা, আজৱাইন, এয়া কাশ্মীৰী মিৰ্চ, ৰেড চিলি, আৰু এয়া মই আচাৰ বনাই থৈ দিয়া আছিল, জলকীয়া আচাৰ, সেয়া অকণমান ইউজ কৰিছোঁ, ব্যৱহাৰ কৰিছোঁ। যিহেতু আচাৰত জ্বলা কম হ'লে সিমান ভাল নালাগে আচাৰ খাবৰ কাৰণে, আৰু এইটো ৰিফাইন তেল আৰু সৰিয়হৰ তেল, মই এইখিনিৰে এই মূলা আচাৰবিধ বনাম। এই কেৰাহীত মই মছলাবিলাক লৈ ভাজিবলৈ লৈছোঁ। এনেদৰে
গেছটো জ্বলাই লৈছোঁ। এনেদৰে বেছি ভাজিব নালাগে, বেছিকৈ ভাজিলে তিতা হৈ গ'লে আচাৰবিধ খাব সোৱাদ নালাগিব। এনেদৰে অকণমান ভাজা হ'লে যেতিয়া এটা গোন্ধ ওলাব, বৰ ধুনীয়া এটা গোন্ধ ওলাব, তেতিয়া এইটো নমাই থ'লেই হ'ব। এতিয়া মই এয়া হৈছে, নমাব পৰা হৈ গৈছে, ধুনীয়া এটা গোন্ধ ওলাইছে। মই বেছিকৈ মছলা লোৱা নাই, কাৰণ 2 কেজিহে এই আচাৰ মূলা, সেইটো কাৰণে মই কম পৰিমাণে এই মছলা লোৱা হৈছে। এতিয়া মই নমাই লৈছোঁ, ধুনীয়া গোন্ধ এটা ওলাইছে। এতিয়া মই নমাইছোঁ। এতিয়া মই ইয়াত তেল দিম। এয়া মই সৰিয়হৰ তেল দিছোঁ। তেল গৰম হৈ আহিছে, ওপৰলৈ ভাগ হৈ আহিছে। এতিয়া মই ইয়াৰ ফেনবিলাকো নোহোৱা হৈ গৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিছোঁ। এতিয়া মই মূলাৰ আচাৰখিনি বনাব বিচাৰিছোঁ। এয়া শুকাই থৈ দিয়া মূলাখিনি এই চৰিয়াটো লৈছোঁ মই। শুকাই থৈ দিয়া মূলা, যিহেতু মই লগে লগে শুকাই উঠি লগে লগে বনাব নোৱাৰিলোঁ, সেইটো কাৰণে মই এয়া বৈয়ামতে মূলাখিনি সোমাই থৈ দিব লগা হৈছে। এয়া গৰম কৰি থৈ দিয়া এয়া মিঠাতেলখিনি দিছোঁ। পিচি থৈ দিয়া এই মছলা এবিধ ইয়াতে দিছোঁ। ৰেড চিলি আৰু কাশ্মীৰী মিক্স এয়া ইয়াতে দিছোঁ। গোটেইবিলাক মই ৰেডি কৰি এনেকুৱাকৈ মই বৈয়ামবিলাকত সোমাই থৈ দিছিলোঁ, যিহেতু মই আচাৰবিধ বনোৱা অলপ দেৰি হ'ল, সেইটো কাৰণে মই এনেদৰে থৈ দিছিলোঁ। এতিয়া মই নিমখ দিছোঁ। নিমখ দিয়া আছে, তথাপি অকণমান দিছোঁ মই নিমখ। ভিনেগাৰ দিছোঁ। অকণমান মই হালধি ব্যৱহাৰ কৰিছোঁ। হালধি অৱশ্যে আগতে দিব লাগে, তথাপিও মই নিদিয়াৰ কাৰণে এতিয়াই মই দিলোঁ। জলকীয়া দিছোঁ। মই আচাৰ বনাই থৈ দিয়া জলকীয়া আছে, জলকীয়া, আচাৰ জলকীয়া। এইটো আচাৰত জ্বলা নহ'লে ভাল নালাগে, সেইটো কাৰণে মই অলপ জ্বলাৰ পৰিমাণটো মই বেছিকৈ দিওঁ আচাৰত। হেতাখনেৰে লাৰি দিছোঁ। আচাৰত কেতিয়াও পানী থাকিব নালাগে,
পানী সম্পূৰ্ণৰূপে শুকাব দিব লাগে। পানী থাকিলে আচাৰ ভাল কেতিয়াও নহয়। ভেঁকুৰ উঠিবই যদি পানী থাকে। সেইটো কাৰণে আচাৰত যাতে পানী নাথাকে তাৰ কাৰণে সদায় সাৱধান হ'ব লাগে। আৰু আচাৰবিলাক বনাওঁতে ৰ'দত দিওঁতে বেছি ৰ'দত শুকাব দিব নালাগে। বেছিকৈ ৰ'দত যদি শুকায় তেতিয়াহ'লে আচাৰৰ তেল মছলা মছলি এইবিলাক সোমাব নিবিচাৰে, যাৰ বিনিময়ত আচাৰটো খাব একেবাৰে সোৱাদ নালাগে। এতিয়া কালাৰ ধুনীয়া হৈ আহিছে, এনেকুৱা ধৰণৰ গোন্ধও ধুনীয়াকৈ আহিছে। এতিয়া মই এই মূলাৰ আচাৰবিধ হৈ গৈছে। এতিয়া মই এই মূলাৰ আচাৰবিলাক বৈয়ামত সোমাই ৰাখিম। আচাৰ বৈয়ামত এই আচাৰবিলাক সোমাই থৈ দিম। এতিয়া মই এনেদৰে আচাৰ বৈয়ামত মূলাৰ আচাৰবিধ সোমাবলৈ লৈছোঁ। গোটেই আচাৰখিনি এনেদৰে আচাৰ বৈয়ামত সোমাই থৈ দিম। আপোনালোকে এবাৰ এনেদৰে বনাই চাবচোন বাৰু। নিশ্চয় এনেদৰে আচাৰ বনালে খাই ভালেই পাব বুলি ভাবিছোঁ। আচাৰ সকলোৰে কাৰণেই প্ৰিয়। যিমান পাৰে সিমান আমি নিজে ঘৰত বনাই খোৱাই ভাল। যিহেতু নিজৰ ঘৰত বনাই খোৱা আচাৰবিধত কেমিকেল নাথাকে। সদায় আমি ঘৰত বনোৱা আচাৰবিধ ভাল ধৰণে বনাওঁ। গতিকে এনেদৰে আচাৰ বনাই ৰ'দত থ'ব, মাজে মাজে ৰ'দত উলিয়াই দিয়া হ'ব। আচাৰ বনালে সদায় ৰ'দত মাজে মাজে দিবই লাগিব। এতিয়া মোৰ আচাৰবিধ হৈ গৈছে।